আজিৰ এই ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে সোশ্যাল ষ্টাডিজৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে কোনজন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলৰ শাসনকালত ৰায়ত আইন, ৰায়তৱাৰী আৰু মহলবাৰী প্ৰথা ভাৰতত প্ৰচলন কৰা হৈছিল? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে লৰ্ড ৱাৰেন হেষ্টিংছ, বি নম্বৰত আছে লৰ্ড কৰ্ণৱালিছ, চি নম্বৰত আছে লৰ্ড উইলিয়াম বেণ্টিংক আৰু ডি নম্বৰত আছে লৰ্ড ডেলহাউচি। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপচন চি, লৰ্ড উইলিয়াম বেণ্টিংক। অৰ্থাৎ লৰ্ড উইলিয়াম বেণ্টিংকৰ শাসনকালত ৰায়ত আইন, ৰায়তৱাৰী আৰু মহলবাৰী প্ৰথা ভাৰতত প্ৰচলন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে লৰ্ড কাৰ্জন, বি নম্বৰত আছে লৰ্ড মিণ্টো, চি নম্বৰত আছে লৰ্ড ৰিপন আৰু ডি নম্বৰত আছে লৰ্ড কৰ্ণৱালিছ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপচন বি, লৰ্ড মিণ্টো। অৰ্থাৎ 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজনৰ নাম আছিল লৰ্ড মিণ্টো। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, বি নম্বৰত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, চি নম্বৰত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ডি নম্বৰত আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপচন ডি, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়। নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে 52 নং ৰাষ্ট্ৰীয় ঘাইপথ, বি নম্বৰত আছে 40 নং ৰাষ্ট্ৰীয় ঘাইপথ, চি নম্বৰত আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ডি নম্বৰত আছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপচন বি, 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। অৰ্থাৎ গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট প্ৰশ্নটো হৈছে দিগাৰু জলধাৰাৰ মেঘালয়ত প্ৰৱাহিত অংশটোৰ নাম হ'ল? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে উমত্ৰু, বি নম্বৰত আছে উমিয়াম, চি নম্বৰত আছে উমটেৰেং আৰু ডি নম্বৰত আছে উমৰাংচু। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপচন এ, উমত্ৰু। অৰ্থাৎ দিগাৰু জলধাৰাৰ মেঘালয়ত প্ৰৱাহিত অংশটোৰ নাম হ'ল উমত্ৰু। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে ষ্টেট বেংক অফ ইণ্ডিয়া, বি নম্বৰত আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চি নম্বৰত আছে বেংক অফ ইণ্ডিয়া আৰু ডি নম্বৰত আছে পাঞ্জাৱ নেশ্যনেল বেংক। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপচন বি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অৰ্থাৎ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।